USTMৰ আচাৰ্য মহবুবুল হকক ন্যায়িক জিম্মালৈ প্ৰেৰণ শ্ৰীভূমি সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰে মহবুবুল হকৰ জামিন আবেদন 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ মহবুবুল হকৰ লগতে অধ্যক্ষসহ 6 শিক্ষককো ন্যায়িক জিম্মালৈ প্ৰেৰণ উল্লেখযোগ্য যে আৰক্ষীয়ে 7 দিনৰ জিম্মাত বিচাৰিছিল মহবুবুল হকক ধনৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল মহবুবুল হক শিক্ষাৰ্থীক টকা ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছিল মহবুবুল হকে USTMৰ অধীনৰ পাথাৰকান্দিৰ সেন্ট্ৰেল পাব্লিক স্কুলত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সময়ত এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল মহবুবুল হক এটা ডাঙৰ প্ৰবঞ্চক বুলি মন্তব্য মুখ্যমন্ত্ৰী মহবুবুল হকৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষাৰ্থীক নম্বৰ বঢ়াই দিয়া ঠিকা লোৱা 5 শিক্ষককো পুনৰ জনাইছো ব্ৰেকিং নিউজ USTMৰ আচাৰ্য মহবুবুল হকক ন্যায়িক জিম্মালৈ প্ৰেৰণ শ্ৰীভূমি সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰে মহবুবুল হকৰ জামিন আবেদন 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ মহবুবুল হকক আৰু মহবুবুল হকৰ লগতে অধ্যক্ষসহ 6 শিক্ষককো ন্যায়িক জিম্মালৈ প্ৰেৰণ উল্লেখযোগ্য যে আৰক্ষীয়ে 7 দিনৰ জিম্মাত বিচাৰিছিল মহবুবুল হকক ধনৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰোৱাৰ অভিযোগত এক গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল মহবুবুল হক শিক্ষাৰ্থীক টকা ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছিল মহবুবুল হকে আৰু USTMৰ অধীনৰ পাথাৰকান্দিৰ সেন্ট্ৰেল পাব্লিক স্কুলত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সময়ত এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল মহবুবুল হক এটা প্ৰবঞ্চক এটা ডাঙৰ প্ৰবঞ্চক বুলি মন্তব্য মুখ্যমন্ত্ৰী মহবুবুল হকৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষাৰ্থীক নম্বৰ বঢ়াই দিয়াৰ ঠিকা লোৱা 5 শিক্ষককো এই মুহূৰ্তত আমাৰ সৈতে ফোন লাইনত সংযুক্ত হৈছে আমাৰ শ্ৰীভূমিৰ সিনিয়ৰ ব্যুৰো চিফ অসীম দেৱ অসীম USTMৰ আচাৰ্য মহবুবুল হকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু ধনৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰাৰ এক গুৰুতৰ অভিযোগ মহবুবুল হকৰ বিৰুদ্ধে এই সন্দৰ্ভত আমি আপোনাৰ পৰা অধিক জানিব খুজিম অসীম নিউজ লাইভৰ দৰ্শকসকলক আমি জনাব বিচাৰিছো যে মহবুবুল হকৰ যি কাণ্ড কাৰখানা এয়া সকলো উদংগাই দিছে তেওঁৰে USTMৰ ছাত্ৰ-ছাত্ৰীসকলে আৰু এই ঘটনাৰ পিছত দেখা গৈছে যে যোৱা পৰহি ৰাতি তেওঁক গ্ৰেপ্তাৰ কৰিছিল আৰু যোৱাকালি শ্ৰীভূমি আৰক্ষীয়ে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল আৰু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰি 7 দিনৰ ৰিমাণ্ড বিচাৰিছিল লগতে তেওঁৰ যি কৰিমগঞ্জৰ EIDF ফাউণ্ডেশ্যনৰ যি আৰু কেইজন 5জন শিক্ষক শিক্ষয়িত্ৰী আছিল তেওঁলোককো একেলগে গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰি তেওঁলোকক কৰিমগঞ্জৰ ন্যায়িক সত্ৰালয় আদালতত প্ৰেৰণ কৰিছিল কিন্তু আদালতে দুটা পক্ষৰ যি অধিবক্তাসকল আছিল তেওঁলোকৰ কথা শুনি পেলাই তেওঁলোকক 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আৰু জানিব পৰা মতে এই মহবুবুল হকৰ এগেইনষ্টত 61223184 3165 336 BNSৰ ধাৰা লগোৱা হৈছে আৰু ভাৰতীয় ন্যায় সংহিতা ধাৰা লগোৱা হৈছে আৰু যদি মহবুবুল হকক ইয়াতে দোষী সাব্যস্ত হয় তেনেহলে 7 বছৰৰ জেল হ'ব বুলি আমাক অধিবক্তাই জানিব দিয়া হৈছে যোৱাকালি সন্ধ্যাৰ সময়ত তেওঁক কৰিমগঞ্জৰ সত্ৰ আদালত তোলা হৈছিল আৰু নিশা প্ৰায় 12:30 মান বজাত তেওঁক আদালতৰ পৰা তেওঁক কৰিমগঞ্জৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল জানিব পৰা মতে তেওঁৰ EIDF ফাউণ্ডেশ্যনৰ যে ছাত্ৰ-ছাত্ৰীসকল আছিল তেওঁলোকে উদংগাই দিছে আৰু এটা ভিডিঅ' ভাইৰেল হৈছিলে এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এই ভিডিঅ'খন এইসকল ছাত্ৰ-ছাত্ৰীসকলে দণ্ডাধীশৰ আগত কৈছে যে তেওঁলোকে যেতিয়া USTMত ছাত্ৰ-ছাত্ৰীসকলে USTMত যেতিয়া তেওঁলোকে এডমিশ্যন লৈছিল সেই সময়ত তেওঁলোকৰ পৰা 5 লাখ টকা লোৱা হৈছিল আৰু তেওঁলোকক কথা দিয়া হৈছিল যে এই 5 লাখ টকাৰ বিনিময়ত তেওঁলোকক MQSৰ পৰীক্ষাৰ যি 30 মাৰ্কছ আছিল এই সকলো উত্তৰ তেওঁলোকক কৈ দিয়া হ'ব তেওঁলোকক সহায় কৰা হ'ব ধনৰ বিনিময়ত তেওঁলোকক মাৰ্কছ বঢ়াই দিয়া হ'ব কিন্তু এই ধনৰ বিনিময়ত যি মাৰ্কছ এই ধনৰ বিনিময়ত মাৰ্কছ বঢ়াই দিয়া হোৱা নাই যোৱা শুক্ৰবাৰে যাৰ কাৰণে তেওঁলোকে ক্ষোভিত হৈ পৰে আৰু লণ্ডভণ্ড কৰে EIDF ফাউণ্ডেশ্যনৰ যে চেন্ট্ৰেল পাব্লিক স্কুল পাথাৰকান্দি কেৱল যে দ্বাদশ শ্ৰেণী পৰীক্ষা তেওঁলোকৰ মাৰ্কছ বঢ়াই দিয়া হ'ব এয়া নহয় তেওঁলোকক পৰৱৰ্তী সময়ত মেডিকেল এন্ট্ৰেন্স আৰু ইঞ্জিনিয়াৰিং এন্ট্ৰেন্সতো তেওঁলোকক সুযোগ সুবিধা দিয়া হ'ব বুলি তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলে জানিব দিছে দণ্ডাধীশৰ ওচৰত আৰু এয়া সমগ্ৰ ভিডিঅ' এটা ভাইৰেল হৈছে আৰু এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছত মহবুবুল হকৰ যি আচল চৰিত্ৰ ধনৰ বিনিময়ত তেওঁ যে এই কৰিমগঞ্জত দুটাকৈ শিক্ষা প্ৰতিষ্ঠান খুলি দিছে চেন্ট্ৰেল পাব্লিক স্কুল বদৰপুৰ আৰু চেন্ট্ৰেল পাব্লিক স্কুল পাথাৰকান্দি আৰু পাথাৰকান্দি যিসকল ছাত্ৰ-ছাত্ৰীসকলে
পৰীক্ষাত বহিছিল তেওঁলোক কিন্তু ইয়াৰ নহয় তেওঁলোকে ইএছটিএমত তেওঁলোকে এডমিশ্যন লৈছিল আৰু পৰীক্ষা কেন্দ্ৰ হিচাপে মহবুবুল হক এণ্ড কোম্পানীয়ে তেওঁলোকক কৰিমগঞ্জৰ চেণ্ট্ৰেল পাব্লিক স্কুলত প্ৰেৰণ কৰিছিল অসৎ উপায় অৱলম্বন কৰাৰ বাবে আৰু এই অসৎ উপায় অৱলম্বন কাৰণৰ বাবে যেতিয়া তেওঁলোকে পৰীক্ষাত বহিছিল কোনো এক অজ্ঞাত কাৰণে তেওঁলোকক ইয়াতে দেখিবলৈ পোৱা গৈছে যে অসৎ উপায় অৱলম্বন কৰিব দিয়া হোৱা নাই যাৰ কাৰণে তেওঁলোকে ক্ষোভিত হৈ পৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকে ভাঙচুৰ চলাইছিল দণ্ডাধীশ আৰু আৰক্ষী বাহিনী গৈ উপস্থিত হৈছিল আৰু তদন্ত আৰম্ভ কৰিছিল আৰু তদন্তৰ পাছত দেখা গৈছিল যে মহাপ্ৰবঞ্চক হৈছিল মহবুবুল হক আৰু তেওঁলোকে ধনৰ বিনিময়ে এটা শিক্ষা প্ৰতিষ্ঠান কেইবাটাও শিক্ষা প্ৰতিষ্ঠান গঢ়ি তুলিছিল আৰু তাৰ মাজত এটা শিক্ষা প্ৰতিষ্ঠান আছিল কৰিমগঞ্জৰ চেণ্ট্ৰেল পাব্লিক স্কুল আৰু ইয়াতে ধনৰ বিনিময়ে ছাত্ৰ ছাত্ৰীসকলক পাছ কৰাই দিয়েছিল এতিয়া প্ৰশ্ন হৈছে যে এনেদৰে মহবুবুলকে কিমান দিনৰ পৰা ধনৰ বিনিময়ত ছাত্ৰ ছাত্ৰীসকল মাৰ্কছ ভৰাই দিয়া বা আন মেডিকেল এন্ট্ৰেন্স ইঞ্জিনিয়াৰিং এন্ট্ৰেন্সত সুবিধা কৰি দিছিল এয়া তদন্তৰ পিছতে লক্ষ্য কৰা যাব সৌৰভ ধন্যবাদ জনাইছো কিন্তু আৰু এটা প্ৰশ্ন মোৰ আছে মহবুবুল হকে কেইজন শিক্ষাৰ্থীৰ পৰা পইচা লৈছিল আৰু কিমানকৈ ধন লৈছিল এই সন্দৰ্ভত আপোনাৰ হাতত কিবা তথ্য আছে নেকি হয় নিশ্চয়কৈ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি যেতিয়া দেখিছো যেতিয়া কৰিমগঞ্জ চেণ্ট্ৰেল পাব্লিক স্কুলৰ পৰীক্ষা চলি আছিল সেই সময়ত পৰীক্ষা কেন্দ্ৰৰ প্ৰায় 214 গৰাকী পৰীক্ষাৰ্থী আছিল তেওঁলোক আছিল ইউএছ টিমৰ আণ্ডাৰত তেওঁলোকে এডমিশ্যন লৈছিল কিন্তু তেওঁলোক কামৰূপ গোৱালপাৰা ধুবুৰী আদি জিলাৰ পৰা তেওঁলোকে গৈছিল আৰু তেওঁলোকে 214 গৰাকী তেওঁলোক আছিল ইউএছটিএমত এডমিশ্যন লোৱাৰ সকলোৱে দণ্ডাধীশৰ আগত তেওঁলোকে স্বীকাৰ কৰিছে যে তেওঁলোকৰ পৰা 5 লাখ টকা কৰি লোৱা হৈছিল কিন্তু এইখিনিতে যে ইউএছটিএমৰ ছাত্ৰসকলে এইটো উদঙাই দিছিল যে তেওঁলোকৰ পৰা 5 লাখ টকা লৈছে কিন্তু যিসকল ছাত্ৰ ছাত্ৰী যিসকলক ধনৰ বিনিময়ে অসৎ উপায় অৱলম্বন কৰিব দিয়া হৈছে যিসকল চেণ্ট্ৰেল পাব্লিক স্কুল পাথাৰকান্দিৰ ছাত্ৰ ছাত্ৰীসকল আছিল তেওঁলোকে কিন্তু এই পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিছে বুলি এই ছাত্ৰ ছাত্ৰীসকলে ইউএছ টিমৰ ছাত্ৰ ছাত্ৰীসকলে জানিব দিছে গতিকে তেওঁলোকৰ পৰাও নিশ্চয়কৈ টকা লোৱা হৈছিল আৰু তেওঁলোকক যেতিয়া পৰীক্ষা দিয়া হৈছিল আৰু অসৎ উপায় অৱলম্বন কৰা হৈছিল তেওঁলোকক স্কুল কেম্পাছৰ পৰা তেওঁলোকক আঁতৰাই দিয়া হৈছিল দণ্ডাধীশৰ পৰা তেওঁলোকক আঁতৰাই দিয়া হৈছিল আৰু যিসকলে অসৎ উপায় অৱলম্বন কৰিব পৰা নাই তেওঁলোকে দণ্ডাধীশৰ আগত স্বীকাৰ কৰিছিল যে তেওঁলোকৰ পৰা 5 লাখ টকাকৈ লোৱা হৈছিল এডমিশ্যনৰ সময় যাতে অসৎ উপায় অৱলম্বন কৰা হয় হয়তো আৰু বহু ছাত্ৰ ছাত্ৰী আছিল যিসকলৰ পৰা টকা লোৱা হৈছিল ধনৰ বিনিময়ত অসৎ উপায় অৱলম্বন কৰাৰ বাবে টকা লোৱা হৈছিল কিন্তু প্ৰকৃত সংখ্যা কিমান এয়া আমি নিশ্চয় ক'ব পাৰো যে 214 গৰাকী প্ৰাৰ্থীয়ে দণ্ডাধীশৰ আগত স্বীকাৰ কৰিছে তেওঁলোকৰ পৰা টকা লোৱা হৈছে হয়তোবা এই যি সংখ্যা সেই সংখ্যা আৰু অধিক হ'ব পাৰে বুলি অনুমান কৰা হৈছে